নমস্কাৰ গুৰুসকল, মই আজি আপোনালোকৰ লগত শিক্ষা ক্ষেত্ৰৰ ওপৰত পৰ্টেলত গৈ পেলাই নতুন ষ্টুডেণ্ট এণ্ট্ৰি কৰাৰ পিছত আমাৰ কেনেকৈ আমি এনৰল এপ্ৰুভ কৰিব লাগে তাৰ ওপৰতে এই ভিডিঅ'টো বনাম। কাৰণ এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হ'ব, কিয়নো বহুত সময়ত কি দেখিছোঁ, ছাত্ৰ ছাত্ৰীয়ে এণ্ট্ৰি কৰাৰ পিছত কি হয়, আমি তেওঁলোকক ফটো এনৰল কৰিবৰ কাৰণে আমি ৰৈ থাকিব লাগে। গতিকে এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে ফটো এনৰলটো কেনেকৈ কৰিব, তাৰপিছত কেনেকৈ এটেণ্ডেঞ্চ তেওঁলোকৰ ল'ব পাৰিব তাৰ বিষয়ে আপোনালোকে অৱগত হ'ব। গতিকে ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব, আৰু মাজতে যদি চাই আধৰুৱা কৰে তেতিয়াহ'লে আপোনালোকে বস্তুটো বুজি পোৱাত অলপ অসুবিধা হ'ব। গতিকে ভিডিঅ'টি শেষলৈকে চাওক, আৰু আপোনালোকৰ যদি নতুন এণ্ট্ৰি আছে, এণ্ট্ৰি কৰাৰ পিছত কেনেকৈ এপ্ৰুভ কৰিব পাৰে সেইখিনি বিষয়ে আপোনালোকে এই ভিডিঅ'টিত চোৱাৰ পিছতে কামখিনি নিজৰ মোবাইলতে কৰি ল'ব পাৰিব। প্ৰথমতে আমি কি কৰিম, এটা ব্ৰাউজাৰত, ক্ৰোম ব্ৰাউজাৰতে যাম। ক্ৰোম ব্ৰাউজাৰত গৈ পেলাই আমি কি কৰিম, আপোনালোকৰ শিক্ষা সেতু পৰ্টেলত আপোনালোকে এণ্ট্ৰি কৰি ল'ব। সেইখিনি যিহেতু আপোনালোকে সকলোৱে জানেই। গতিকে শিক্ষা সেতু পৰ্টেলত গৈ পেলাই আপোনালোকে নিজৰ স্কুল ইউজাৰ নেম, পাছৱৰ্ড এইবিলাক উলিয়াই পেলাই আপোনালোকে কি হ'ব লাগিব, লগ ইন হৈ ল'ব লাগিব। তো লগ ইন হৈ লোৱাৰ পিছতে তাৰপিছতে আপোনালোকে কামখিনি কৰিব পাৰিব। গতিকে মই এয়া গৈছোঁ, যোৱাৰ পিছত মই এয়া শিক্ষা সেতু বুলি মই চাৰ্চ কৰিছোঁ। চাৰ্চ কৰাৰ লগে লগে শিক্ষা সেতু ৱেবছাইটত সোমাই পৰিম। শিক্ষা সেতু ৱেবছাইটত সোমাই পৰাৰ পিছতে আমি কি কৰিম চাব, নেটটো অকণমান শ্ল' দেখাইছে। শিক্ষা সেতুত আমি সোমাই লোৱাৰ পিছত আমি লগ ইনটো কৰি ল'ম। লগ ইন হৈ গ'ল। লগ ইন হোৱাৰ পিছত আপোনালোকে কি কৰিব, এই ৰেড হেণ্ড টপ কৰ্নাৰত আপোনালোকে এই তিনিটা লাষ্ট আছে, তাতে আপোনালোকে টাচ কৰিব। টাচ কৰাৰ পিছত আপোনালোকৰ ইয়াতে চাওক, ইয়াতে এইখিনিতে এটা নতুন কলম এটা আহিলে, এনেকৈ আপোনালোকে চাই যাবচোন। ষ্টুডেণ্ট মেনেজমেণ্ট, এইখিনিতে আপোনালোকে চাওকচোন, এইকেইটা নিউ ষ্টুডেণ্ট এপ্ৰুভেল, এইটো অপশ্যন আহিব, এইটো একাডেমিক, এইবিলাক এই গোটেইখিনি পিছত আপোনালোকে তললৈ আপোনালোকে স্ক্ৰল ডাউন কৰিব। কৰাৰ পিছতে এই নিউ ষ্টুডেণ্ট এপ্ৰুভেল এই অপশ্যনটোত আপোনালোকে যাব। এই অপশ্যনটোত তেনেকৈ ক্লিক কৰাৰ পিছত আপোনালোকৰ কি হ'ব, নতুন ষ্টুডেণ্ট এণ্ট্ৰি যদি কৰিছিল তেতিয়াহ'লে এইখিনি ইয়াতে শ্ব' কৰিব। এইখিনি শ্ব' কৰিব। শ্ব' কৰাৰ পিছত আপোনালোকৰ কি হ'ব, ইয়াত চাওকচোন কি ল'ৰা ছোৱালীয়ে, এয়া উম্মে হাবিবা এইটো দুবাৰ এণ্ট্ৰি হৈ আছে। আমি যিকোনো এটা এপ্ৰুভ কৰিম দেই, দুবাৰ এণ্ট্ৰি হ'ল। গতিকে পিছত সেইটো আমি ৰিজেক্ট কৰিম, এটা ৰিজেক্ট কৰিম আৰু এটা আমি এপ্ৰুভ কৰিম। গতিকে আমি এয়া এনেকৈ আমি কি কৰিলোঁ, চিলেক্ট কৰিম। ইয়াতে অপশ্যন আছে, এইটো মই অকণমান সৰু কৰি দিছোঁ। সেইখিনি এনেকৈ চাব আপোনালোকে, নামটো এণ্ট্ৰি কৰাখিনি আপোনালোকে গম পাব। এতিয়া এণ্ট্ৰি কৰা গম পোৱাৰ পিছত আপোনালোকে কি কৰিব, এইটো চিলেক্ট কৰিব। এইটো 1টো মই 1 নম্বৰটোৱে চিলেক্ট কৰিছোঁ, এইটো ৰিজেক্ট কৰি দিম। গতিকে চিলেক্ট কৰাৰ পিছত এইটো এপ্ৰুভ আছে দেখিছেনে, গতিকে এইটো আমি এপ্ৰুভত আমি ক্লিক কৰি দিলোঁ। তাৰপিছত কৈছে আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু এপ্ৰুভ চিলেক্টেড ষ্টুডেণ্ট। এতিয়া আমি এপ্ৰুভ দি দিম। এপ্ৰুভ দি দিলোঁ। দি দিয়াৰ পিছত ছাকচেছফুলি আমাৰ দেখালে। তাৰপিছত ইটো আমাৰ ডাবল এণ্ট্ৰি হৈছিল, সেইটো আমি চিলেক্ট কৰি পেলাই ৰিজেক্ট কৰি দিম। গতিকে এইটো ৰিজেক্টটো আপোনালোকে বুজি পাব। গতিকে মই আকৌ কি কৰিলোঁ, বেক যাওঁ। বেক গৈ ফটো এনৰল কৰাটো আপোনালোকক মই আগৰ এটা ভিডিঅ'তে মই দেখাইছিলোঁ।
গতিকে সেই ভিডিঅ'টো মই এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাতে চাই ল'ব, চাই লৈ পেলাই ফটো কেনেকৈ এনৰোল কৰে। এতিয়া কিন্তু এপ্ৰুভ হৈ গ'ল, আমি এতিয়া খালি ফটো এনৰোল কৰিব পাৰিম। এইটো আপোনালোকে কি কৰিব, শিক্ষা সেতু পৰ্টেলত এই এপত গৈ পেলাই আপোনালোকে কি কৰিব লাগিব, এইটো আপোনালোকে ফটো এনৰোল কৰি ল'ব লাগিব, তেতিয়াহে আপোনালোকে তেওঁলোকৰ অনলাইন এটেণ্ডেঞ্চটো কৰিব পাৰিব। গতিকে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু যিসকলে এনেকুৱা সমস্যাত পৰি আছিলে তেওঁলোকে আশা কৰোঁ উপকৃত হ'ব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ, আৰু মোৰ চেনেলটো যদি প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনত ক্লিক কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যনসমূহ মই আপোনালোকক যোগান ধৰি থাকিব পাৰোঁ। ধন্যবাদ।